তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 7 সায়েন্সৰ যেটো প্ৰথম ভাগ আছে, প্ৰথম ভাগৰ 9 নম্বৰ লেসন সইল অৰ্থাৎ মাটি নামৰ লেসনটো কোৱেশ্চন আনসাৰ কিটা মই তোমালোকক কোৱেশ্চন আনসাৰ কিটা প্ৰথমে ইংৰাজীত দেখাই দিম আৰু বুজাই দিম। প্ৰথম 13 মিনিট তোমালোকক কোৱেশ্চন আনসাৰ কিটা মই ইংৰাজীত দেখাই দিম, ঠিক আছে। প্ৰথম 13 মিনিটত তোমালোকে কোৱেশ্চন আনসাৰ কিটা ইংৰাজীত পাবা, তাৰ পিছত তোমালোকে অসমীয়াত কোৱেশ্চন আনসাৰ কিটা পাই যাবা, ঠিক আছে। তোমালোকে যদি কেৱল অসমীয়াত চাব বিচৰা তেনেহলে ভিডিঅটো 13 মিনিট আগুৱাই দিব পাৰা, 13 মিনিট পিছত পাই যাবা, ঠিক আছে। প্ৰথমে তোমালোকক দিছে টিক দ্য মোস্ট সুইটেবল আনসাৰ ইন কুৱেশ্চন 1 and 2, অৰ্থাৎ কুৱেশ্চন 1 আৰু কুৱেশ্চন 2 অতি উপযোগী উত্তৰত চিন দিবলৈ দিছে। চোৱা, কুৱেশ্চন 1ত তোমালোকক দিছে in addition to the rock particles the soil contains air and water and plants, minerals, organic matter, air and water. Next আছে water, air and plants. তো যেটো থার্ড অপশন আছে minerals, organic matter, air and water, এটো শুদ্ধ হৈ যাব, ঠিক আছে। তাৰ মানে শিলৰ টুকুৰাৰ উপৰিও মাটিত মিনাৰেলস থাকে, অর্গানিক ম্যাটার থাকে, এয়ার থাকে আৰু ওয়াটার থাকে, ঠিক আছে। এইবিলাকো থাকে, কিন্তু ইয়াত যেহেতু গোটেইকিটা দিছে গতিকে এটো শুদ্ধ হৈ যাব, ঠিক আছে, 3 নম্বৰ অপশনটো। তাৰ পিছত চোৱা 2 নম্বৰত আছে the water holding capacity is the highest in sandy soil, এটো শুদ্ধ নহব। sandy soil তাৰ মানে বালিচহীয়া মাটি, যেহেতু বালিচহীয়া মাটিৰ কণিকাবিলাকৰ আকাৰ ডাঙৰ ডাঙৰ, সেই কাৰণে এবিলাকে পানী হিমান ধৰি ৰাখিব নোৱাৰে, ঠিক আছে। নেক্সট আছে ক্লে সয়েল, হয় এটো শুদ্ধ হৈ যাব, কাৰণ ক্লে সয়েলৰ যিবিলাক পাৰ্টিকলছ অৰ্থাৎ সৰু সৰু কণিকা এবিলাক একেবাৰে সৰু সৰু, ঠিক আছে, সেই কাৰণে ইহঁতে বেছি পৰিমাণে পানী হোল্ড কৰি ৰাখিব পাৰে, অৰ্থাৎ পানী ধৰি ৰাখিব পাৰে, ঠিক আছে। নেক্সট আছে লোমি সয়েল, নেক্সট আছে মিক্সচাৰ অফ সেন্ড এণ্ড লোম। তো এই গোটেইকেইটাতকৈ যেটো সেকেন্ড অপশন আছে ক্লে সয়েল, এটোৱে বেছি পানী ধৰি ৰাখিব পাৰে, ঠিক আছে, এটোৰ পানী ধাৰণ ক্ষমতাটো সৰ্বাধিক। তো আনসাৰ দি তোমালোকে ক্লে সয়েল বুলি লিখি দিবা। নেক্সট আছে 3 তোমালোকক দিছে ম্যাচ দ্য আইটেমস ইন কলম 1 উইথ দোজ ইন কলম 2, ঠিক আছে। স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 মিলাবলৈ দিছে। চোৱা, প্ৰথমে আছে এ হোম ফৰ লিভিং অৰ্গানিজমস, ঠিক আছে, অৰ্থাৎ জীৱৰ বাসস্থান হ'ল অল কাইন্ডস অফ সয়েল, ঠিক আছে, অৰ্থাৎ সকলো প্ৰকাৰৰ মাটি। নেক্সট আছে আপাৰ লেয়াৰ অফ দ্য সয়েল, অৰ্থাৎ মাটিৰ উপৰিভাগ, ঠিক আছে, এটো হ'ব ডাৰ্ক ইন কালাৰ, ঠিক আছে, মাটিৰ উপৰিভাগৰ কালাৰ কেনেকুৱা ডাৰ্ক, ঠিক আছে। নেক্সট আছে স্যান্ডি সয়েল, স্যান্ডি সয়েল মানে বালিচহীয়া মাটি, এটো মিলিব এটোৰ সৈতে লাৰ্জ পাৰ্টিকলছ, বালিচহীয়া মাটিৰ যিবিলাক কণিকা সেইবিলাক অলপ লাৰ্জ হয়, অলপ ডাঙৰ ডাঙৰ হয়। নেক্সট আছে মিডল লেয়াৰ অফ দ্য সয়েল, ঠিক আছে, মাটিৰ যেটো মিডল লেয়াৰ হেতু লেজাৰ এমাউন্ট অফ হিউমাস, অৰ্থাৎ হেতুত কম পৰিমাণৰ হিউমাস থাকে বা হিউমাস পোৱা যায় কম পৰিমাণৰ, ঠিক আছে। নেক্সট আছে ক্লে সয়েল, তো এটো মিলিব এটোৰ সৈতে স্মল পাৰ্টিকলছ এণ্ড পেকড টাইট, ঠিক আছে। ক্লে সয়েলৰ যিবিলাক পাৰ্টিকলছ আছে কণিকা আছে সেইবিলাক সৰু সৰু থাকে, ঠিক আছে, আৰু টাইটলি পেকড থাকে, ঠিক আছে, অৰ্থাৎ একেবাৰে টানকৈ বন্ধা থাকে। তাৰপিছত তোমালোকক সাৰিত দিছে এক্সপ্লেইন হাউ সয়েল ইজ ফৰ্মড, ঠিক আছে, অৰ্থাৎ মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰিবলৈ দিছে। তো তোমালোকে আনসাৰ দি লিখিবা সয়েল ইজ ফৰ্মড বাই দ্য ব্ৰেকিং ডাউন অফ ৰক্স বাই দ্য এক্সন অফ উইণ্ড, water and climate. This process is called weathering, ঠিক আছে। উইণ্ড, water, climate এইবিলাকৰ একশনৰ ফলত হিল ভাঙি টুকুৰা টুকুৰ হৈ মাটিলৈ ৰূপান্তৰিত হয়, আৰু এই প্ৰসেসটোক ওয়েদাৰিং বুলি কোৱা হয়, ঠিক আছে। সো এতিয়া তোমালোকে লিখিবা, একেবাৰে চমুকৈ লিখিছো তোমালোকৰ কাৰণে। নেক্সট আছে 5ত তোমালোকক দিছে হাউ ইজ ক্লে সয়েল ইউজফুল ফৰ ক্ৰপস, ঠিক আছে, অৰ্থাৎ আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী। তো তোমালোকে আনসাৰ দি লিখিবা ক্লে সয়েল ইজ ইউজফুল ফৰ ক্ৰপস বিকজ ইট ইজ ৰিচ ইন হিউমাস এণ্ড ইজ ভেৰি ফাৰ্টাইল, ঠিক আছে। যি আলতীয়া মাটি আছে বা ক্লে সয়েল আছে সেই ক্লে সয়েলত প্ৰচুৰ পৰিমাণে হিউমাস পোৱা যায় আৰু ই অতি উৰ্বৰ হয়, ঠিক আছে।
যি হেৰি আছে ক্লে সইল আছে অৰ্থাৎ আলতীয়া মাটি আছে আলতীয়া মাটি প্ৰচুৰ উৰ্বৰ হয় আৰু ইয়াত প্ৰচুৰ পৰিমাণে হিউমাছ পোৱা যায় সেই কাৰণে আলতীয়া মাটি শস্যৰ বাবে উপযোগী এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত তোমালোকক দিছে লিষ্ট দ্য ডিফাৰেন্স বিটুইন ক্লে সইল এণ্ড স্যান্ডি সইল ঠিক আছে অৰ্থাৎ তোমালোকক আলতীয়া মাটি আৰু বালুচহীয়া মাটিৰ মাজত থকা পাৰ্থক্যবোৰ লিখিবলৈ দিছে তো তোমালোকে এইদৰে এটা তালিকা বনাবা ঠিক আছে তালিকা বনাই এফালে লিখিবা ক্লে সইল আনফালে লিখিবা স্যান্ডি সইল ঠিক আছে ক্লে সইল অৰ্থাৎ আলতীয়া মাটি এণ্ড স্যান্ডি সইল বালিচহীয়া মাটি ঠিক আছে তো প্ৰথম পইণ্ট দি লিখিবা যে ইট হেজ স্মলাৰ পাৰ্টিকলছ ঠিক আছে ক্লে সইলৰ যিবিলাক কণিকা সেইবিলাক সৰু সৰু ঠিক আছে ইট হেজ লাৰ্জাৰ পাৰ্টিকলছ আৰু স্যান্ডি সইলৰ অৰ্থাৎ বালিচহীয়া মাটিৰ কণিকাবিলাক অলপ ডাঙৰ ডাঙৰ নেক্সট আছে ইটস ৱাটাৰ হোল্ডিং কেপাচিটি ইজ ভেৰি হাই যেহেতু আলতীয়া মাটিৰ হেৰি কণিকাবিলাক সৰু সৰু সেইকাৰণে ইহঁতে যথেষ্ট পৰিমাণে পানী হোল্ড কৰি ৰাখিব পাৰে অৰ্থাৎ পানী ধৰি ৰাখিব পাৰে ইটস ৱাটাৰ হোল্ডিং কেপাচিটি ইজ ভেৰি ল যেহেতু বালিচহীয়া মাটিৰ কণিকাবিলাক ডাঙৰ ডাঙৰ সেইকাৰণে ইহঁতে পানী ধৰি ৰাখিব নোৱাৰে ঠিক আছে নেক্সট আছে ইট হেজ লেছ এয়াৰ ঠিক আছে ক্লে সইলত বায়ু একেবাৰে কম পৰিমাণে পোৱা যায় কাৰণ ইহঁতৰ কণিকাবিলাক সৰু সৰু আৰু এইবিলাক টানকৈ বান্ধ খাই থাকে তো ইফালে লিখিবা ইট ইজ ৱেল এয়াৰেটেড ঠিক আছে অৰ্থাৎ স্যান্ডি সইলত প্ৰচুৰ পৰিমাণে বায়ু থাকে নেক্সট আছে ইট ইজ হেভিয়াৰ ইট ইজ লাইটাৰ ইন ৱেইট ঠিক আছে আৰু ক্লে সইল হেৰি হয় গধুৰ হয় আৰু স্যান্ডি সইল পাতল এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে স্কেটছ দ্য ক্ৰছ সেকশ্যন অফ সইল এণ্ড লেভেল দ্য ভেৰিয়াছ লেয়াৰ্ছ তো তোমালোকে এইদৰে লিখিবা অলপ মই জুম কৰি তোমালোকক ভালকৈ দেখাই আছোঁ তোমালোকে এনেকৈ লিখিব লাগিব তোমালোকৰ কিতাপতো দিয়া আছে এইখিনি হৈছে এ হৰিজন নেক্সট এইখিনি হৈছে বি হৰিজন এইখিনি হৈছে চি হৰিজন আৰু এইখিনি হৈছে বেডৰক ঠিক আছে তো এতিয়া ধুনীয়াকৈ এইটো ইমেজ তোমালোকে লিখি দিলেই হ'ল ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে ড্ৰ কৰিবা এতিয়া 8ত চোৱা 8ত তোমালোকক দিছে ৰাজিয়া কণ্ডাক্টেড এন এক্সপেৰিমেণ্ট ইন দ্য ফিল্ড ৰিলেটেড টু দ্য ৰেট অফ পাৰ্কুলেশ্যন ঠিক আছে অৰ্থাৎ ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল she observed that it took 40 minutes for 200 ml of water to percolate through the soil sample ঠিক আছে তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল ক্যালকুলেট দ্য ৰেট অফ পাৰ্কুলেশ্যন তাৰপিছত তোমালোকক পানীৰ আন্তঃস্ৰৱণৰ বা অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰিবলৈ দিছে ঠিক আছে তো তোমালোকে এইদৰে ক্যালকুলেট কৰিবা তোমালোকে প্ৰথমে এইদৰে লিখিবা যে পাৰ্কুলেশ্যন ৰেটটো কেনেকৈ ওলাব এমাউণ্ট অফ ৱাটাৰ ঠিক আছে পানীৰ পৰিমাণক যদি পাৰ্কুলেশ্যনৰ টাইমেৰে হেৰি কৰি দিয়া হয় হৰণ কৰি দিয়া হয় তেনেহ'লে পাৰ্কুলেশ্যন ৰেট ওলাই যাব ঠিক আছে এমাউণ্ট অফ ৱাটাৰ কিমান আছিলে পানীৰ পৰিমাণ কিমান আছিলে 200 ml হয়নে আৰু পাৰ্কুলেশ্যনৰ সময় কিমান আছিলে 40 মিনিট তো 00 কটা যাব আৰু 4ৰে 20ক যদি আমি হৰণ কৰোঁ তেনেহ'লে 5 পাওঁ হয়নে ইয়াত আহি যাব 5 ml পাৰ মিনিট অৰ্থাৎ প্ৰতি মিনিটে 5 মিলিলিটাৰকৈ পানী হেৰি হৈছিলে অন্তঃস্ৰৱণ হৈছিলে ঠিক আছে সো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা এতিয়া নোট চোৱা নোট তোমালোকক দিছে এক্সপ্লেইন হাউ soil pollution and soil erosion could be prevented তো তোমালোকে আনসাৰ দি এইদৰে লিখিবা প্ৰিভেনশ্যন অফ soil pollution তাৰপিছত দুটা পইণ্টত লিখিবা বাই ৰিডিউচিং দ্য ইউজ অফ প্লাষ্টিক ঠিক আছে প্লাষ্টিকৰ ইউজ কম কৰি আমি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি নেক্সট আছে বাই ৰিডিউচিং দ্য ইউজ অফ ফাৰ্টিলাইজাৰ্ছ এণ্ড পেষ্টিচাইডছ ঠিক আছে অৰ্থাৎ ৰাসায়নিক সাৰ আৰু যিবিলাক পেষ্টিচাইডছ আছে অৰ্থাৎ কীটনাশক আছে এইবিলাক ইউজ কৰা কম কৰি আমি মাটি প্ৰদূষণ ৰোধ কৰিব পাৰি নেক্সট আছে প্ৰিভেনশ্যন অফ soil erosion by stopping deforestation
প্লান্টিং ট্ৰিজ ঠিক আছে এইদৰে ধুনীয়াকৈ লিখিবা তাৰপিছত চোৱা তাৰপিছত আছে দহ তোমালোকক দিছেই সলভ দ্য ফলোয়িং ক্ৰছৱৰ্ড পাজল উইথ দ্য ক্লুজ গিভেন তাত তোমালোকক কিছুমান ক্লু দিছে ঠিক আছে ক্লুবিলাকৰ সহায় লৈ এই যিটো ক্ৰছৱৰ্ড পাজল আছে সেইটো ভৰিবলৈ দিছে তো প্ৰথমে এক্ৰছত দিছে এক্ৰছ মানে এনেকৈ ঠিক আছে পথালিকৈ এণ্ড ডাউন মানে এনেকৈ ওপৰৰ পৰা তলফালে ঠিক আছে তো চোৱা প্ৰথমে দিছে প্লান্টেশ্যন prevents it তো এটো সোয়া প্ৰথমটো হৈছে 2 নম্বৰটো ইয়াত সোয়া ইয়াত আছে 2 নম্বৰ ইয়াত সোয়া তো ইয়াত তোমালোকে লিখিবা ইৰোজন ঠিক আছে নেক্সট সোয়া নেক্সট আছে পাছত আছে ইউজ should be banned to avoid soil pollution তো সোয়া 5 নম্বৰ ক'ত আছে ইয়াত সোয়া 5 নম্বৰ আছে তো 5 নম্বৰত কি হ'ব পলিথিন তোমালোকে পলিথিন বহাই দিবা পলিথিন ইয়াত ফিট হয় ঠিক আছে নেক্সট আছে ছয়ত আছে টাইপ অফ soil used for making pottery তো সোয়া 6 নম্বৰ ক'ত আছে ইয়াত 6 নম্বৰত তোমালোকে ক্লে লিখিবা নেক্সট আছে হাতত আছে living organism in the soil তো মাটিত থকা এটা লিভিং অৰ্গানিজমৰ নাম লিখিব লাগে তোমালোকে ইয়াত আৰ্থৱৰ্ম বুলি লিখিবা অৰ্থাৎ কেঁচু ঠিক আছে নেক্সট আছে 1 অনত আছে in desert soil erosion occurs through ঠিক আছে অৰ্থাৎ মৰুভূমিত কিহৰ জৰিয়তে হেৰি হয় soil erosion হয় অৰ্থাৎ মাটি ক্ষয় যায় তো তোমালোকে লিখিয়া wind অৰ্থাৎ বতাহ নেক্সট আছে clay and loam are suitable for cereals like so tini kota se ya so tini wheat ঠিক আছে WHEAT next is sorry this type of soil can hold very little water to eto hobo very sandy soil hane to so sandy next is a collective name for layers of soil to so pass code আছে পাঁচ কোট আছে সোয়াসুন ইয়াত সোয়া পাঁচ আছে ঠিক আছে প্রোফাইল তে তোমালোকে প্রোফাইল বুলি লিখিবা তোমালোকে মানে মই অলপ জুম কৰি আছো যাতে ভালকৈ স্ক্ৰিনত ভিজিবল হয় আৰু তোমালোকে যাতে ধুনিয়াকৈ লিখি লব পাৰা তো সৰস্বতী কল ইংৰাজীত গুটেকেৰি কোৱেশ্চন আলোচনা কৰা হে কল এতিয়া বলা আমি কোৱেশ্চন আনসাৰ কেটা অসমীয়াত আলোচনা কৰো তোমালোকে অসমীয়াত একেবাৰে হেকলৈকে লিখি লবা সৰস্বতী কল তোমালোকক প্ৰথমে দিছে প্ৰশ্ন 1 আৰু প্ৰশ্ন 2 অতি উপযোগী উত্তৰত চিন দিয়া তো তোমালোকক 1 নম্বৰ আৰু 2 নম্বৰত দুটা এমসিকিউ দিছে 1 নম্বৰত দিছে হিলৰ টুকুৰাৰ উপৰি মাটিত থাকে এ বায়ু আৰু পানী বি পানী আৰু উদ্ভিদ সি খনিজ লৱণ জৈৱিক পদাৰ্থ বায়ু আৰু পানী ডি পানী বায়ু আৰু উদ্ভিদ ঠিক আছে তো হিলৰ টুকুৰাৰ উপৰি মাটিত থাকে মাটিত হিলৰ টুকুৰাৰ উপৰি বায়ু থাকে পানীও থাকে তাৰ পিছত পানী উদ্ভিদ পানী বায়ু উদ্ভিদ ঠিক আছে এবিলাকো থাকে তাৰ মানে এটো শুদ্ধ আৰু এটো হৈছে আটাইতকৈ বেছি শুদ্ধ ঠিক আছে কাৰণ ইয়াত খনিজ লৱণ দিছে জৈৱিক পদাৰ্থ বায়ু পানী গুটেকেটা ইয়াত সমাই দিছে ঠিক আছে তো সিটো হ'ব আটাইতকৈ বেছি শুদ্ধ তো উত্তৰ দি লিখিবা অপচন সি খনিজ লৱণ জৈৱিক পদাৰ্থ বায়ু আৰু পানী ঠিক আছে এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ'ল বালিচহীয়া মাটিৰ এটো ভুল হ'ব কাৰণ বালিচহীয়া মাটিৰ কণিকাবিলাকৰ আকাৰ ডাঙৰ ডাঙৰ হয় সেই কাৰণে ইখতে পানী ধৰি ৰাখিব নোৱাৰে ঠিক আছে নেক্সট আছে আলতীয়া মাটিৰ ইয়াছ এটো শুদ্ধ হ'ব কাৰণ আলতীয়া মাটিৰ কণিকাবিলাক একেবাৰে মিহি মিহি হয় সেই কাৰণে ইখতে পানী ধৰি ৰাখিব পাৰে ঠিক আছে তাৰ পিছত আছে দুমুজা মাটিও পানী ধৰি ৰাখিব পাৰে কিন্তু আলতীয়া মাটিতকৈ কম ঠিক আছে তাৰ পিছত আছে বালি আৰু জৈৱিক হাড় থকা মাটিৰ ঠিক আছে তো আটাইতকৈ বেছি পানী ধৰি ৰাখিব পাৰে আলতীয়া মাটিয়ে ঠিক আছে তো উত্তৰ দি লিখিবা আলতীয়া মাটিৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া কুৱেশ্যন 3 ত চোৱা তোমালোকক কুৱেশ্যন 3 ত দিছে স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলোৱা এটো হ'ল স্তম্ভ 1 আৰু এটো হ'ল স্তম্ভ 2 ঠিক আছে একেটাৰ সৈতে একেটা মিলাব লাগে ঠিক আছে স্তম্ভ 1 ৰ ইয়াত দিছে জীৱৰ বাসস্থান হ'ল ডাঙৰ কণিকা সকলো প্ৰকাৰৰ মাটি
জীৱৰ বাসস্থান হ'ল সকলো প্ৰকাৰৰ মাটি ঠিক আছে আলতীয়া মাটি দুমুজা মাটি বালিচহীয়া মাটি এই সকলো প্ৰকাৰৰ মাটিত জীৱ থাকে ঠিক আছে তো এটো মিলিব বিটোৰ সৈতে তো এনেকৈ ধুনীয়াকৈ কাঠ পেন্সিলেৰে মিলাবা বিট দিছে মাটিৰ উপৰিভাগ বিটো মিলিব সিটোৰ সৈতে ঠিক আছে মাটিৰ উপৰিভাগ ডাঠ ৰঙৰ ঠিক আছে তোমালোকক সিট দিছে বালিচহীয়া মাটি ডাঙৰ কণিকা ঠিক আছে আলতীয়া মাটি দুমুজা মাটি ঠিক আছে এই মাটিবিলাকৰ তুলনাত বালিচহীয়া মাটিৰ কণিকাবিলাক ডাঙৰ হয় ওকে তো এই সিটো মিলিব এটোৰ সৈতে তাৰ পিছত ডিট দিছে মাটিৰ মধ্য তৰফ এই ডিটো মিলিব ইটোৰ সৈতে কম পৰিমাণৰ হিউমাছ মাটিৰ যেটো প্ৰথম তৰফ যেটো এ হৰিজন বুলি কোৱা হয় হেতুত হিউমাছৰ পৰিমাণ বেছি ঠিক আছে আৰু যেটো মধ্য তৰফ হেতুত হিউমাছৰ পৰিমাণ কম তো এই ডিটো মিলিব ইটোৰ সৈতে তাৰ পিছত ই আলতীয়া মাটি এটো মিলিব ইটোৰ সৈতে সৰু কণিকা আৰু টানকৈ বন্দা আলতীয়া মাটিৰ কণিকাবিলাক সৰু হয় আৰু ইহত টানকৈ বান্ধ খাই থাকে ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাৰিত চোৱা তোমালোকক চাৰিত দিছে মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰা উত্তৰ দি লিখিবা বতাহ পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত হিল ভাঙি মাটিৰ উৎপন্ন হয় এই প্ৰক্ৰিয়াটোক বিচ্ছুৰণ ভৱন বুলি কোৱা হয় যিকোনো মাটিৰ প্ৰকৃতি উৎপন্ন হোৱা হিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীসকল মাটি কিহৰ পৰা গঠন হয় মাটি গঠন হয় হিলৰ পৰা বতাহ পানী জলবায়ু আদি বিভিন্ন কাৰকৰ ক্ৰিয়াৰ ফলত হিল ভাঙি টুকুৰা টুকুৰ হৈ মাটিলৈ ৰূপান্তৰিত হয় ঠিক আছে আৰু হিল ভাঙি মাটিলৈ ৰূপান্তৰিত হোৱা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বিচ্ছুৰণ ভৱন বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত চোৱা ইয়াত দিছে মাটিৰ প্ৰকৃতি মানে মাটিটো কেনেকুৱা বালিচহীয়া নে আলতীয়া নে দুমুজা হেতু নিৰ্ভৰ কৰে উৎপন্ন হোৱা হিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনিৰ ওপৰত ঠিক আছে মানে মাটি কেনেকুৱা হিলৰ পৰা উৎপন্ন হৈছে তাৰ ওপৰত আৰু মাটিত কি গছ-গছনি গজি আছে তাৰ ওপৰত মাটিৰ প্ৰকৃতি নিৰ্ভৰ কৰে ঠিক আছে এতিয়া কুৱেশ্যন 5ত চোৱা তোমালোকক কুৱেশ্যন 5ত দিছে আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী উত্তৰ দি লিখিবা আলতীয়া মাটি শস্যৰ বাবে উপযোগী কাৰণ আলতীয়া মাটিয়ে যথেষ্ট পৰিমাণে পানী ধৰি ৰাখিব পাৰে তাৰ পিছত 2 দি লিখিবা আলতীয়া মাটিত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ পোৱা যায় তাৰ পিছত 3 দি লিখিবা আলতীয়া মাটি হিউমাছ সমৃদ্ধ আৰু উৰ্বৰ ঠিক আছে তো এই তিনিটা গুণ থকা বাবে আলতীয়া মাটি শস্যৰ বাবে উপযোগী ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কুৱেশ্যন 6ত দিছে আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা উত্তৰ দি লিখিবা আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰ হ'ল তাৰ পিছত 1 দি লিখিবা আলতীয়া মাটিৰ কণিকাবোৰ মিহি আনহাতে বালিচহীয়া মাটিৰ কণিকাবোৰ ডাঙৰ ঠিক আছে তাৰ পিছত 2 দি লিখিবা আলতীয়া মাটিত বায়ুৰ পৰিমাণ কম থাকে আনহাতে বালিচহীয়া মাটিৰ কণিকাবোৰৰ মাজত খালী ঠাই বেছি বাবে ইয়াত বায়ুৰ পৰিমাণ বেছি থাকে যেহেতু আলতীয়া মাটিৰ কণিকাবিলাক মিহি মিহি হেকাৰণে ইহতৰ মাজত খালী জায়গা নাথাকে বা থাকিলেও খুব কম পৰিমাণে থাকে ঠিক আছে সেই কাৰণে আলতীয়া মাটিত বায়ুৰ পৰিমাণ একেবাৰে কম থাকে আৰু বালিচহীয়া মাটিত যেহেতু বালিচহীয়া মাটিৰ কণিকাবিলাক ডাঙৰ ডাঙৰ সেই কাৰণে ইহতৰ মাজত যথেষ্ট খালী ঠাই থাকে আৰু সেই খালী ঠাইত বায়ু সোমাই থাকে ঠিক আছে তাৰ পিছত 3 দি লিখিবা আলতীয়া মাটিয়ে অধিক পানী ধৰি ৰাখিব পাৰে কিন্তু বালিচহীয়া মাটিয়ে পানী সহজে ধৰি ৰাখিব নোৱাৰে ঠিক আছে কিয় নোৱাৰে কাৰণ আলতীয়া মাটিৰ কণিকাবিলাক একেবাৰে মিহি মিহি হেকাৰণে ইহতে পানী ধৰি ৰাখিব পাৰে কিন্তু বালিচহীয়া মাটিৰ কণিকাবিলাক ডাঙৰ ডাঙৰ ঠিক আছে সেই কাৰণে ইহতে পানী ধৰি ৰাখিব নোৱাৰে কাৰণ ডাঙৰ কণিকা থকা বাবে ইহতৰ মাজত যথেষ্ট খালী জায়গা থাকে ঠিক আছে আৰু সৰু কণিকা থকা বাবে আলতীয়া মাটিৰ কণিকাবিলাকৰ মাজত খালী জায়গা নাথাকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 7 নম্বৰত চোৱা তোমালোকক 7 নম্বৰত দিছে মাটিৰ পাৰ্শ্বচিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা তো উত্তৰ দি তোমালোকে এই চিত্ৰটো লিখি দিবা এই চিত্ৰটো তোমালোকে পাঠ্যপুথিৰ পেজ 98ত পাই যাবা ঠিক আছে তো উত্তৰ দি এই চিত্ৰটো আঁকিবা আৰু এইখিনি হৈছে ক স্তৰ যাক ইংলিছত এ হৰিজন বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আছে খ স্তৰ বি হৰিজন তাৰ পিছত আছে
গ স্তৰ, চি হৰিজন, তাৰপিছত আছে শৈল সংস্তৰ, ঠিক আছে, বেডৰক। অ'কে, ছাত্ৰ ছাত্ৰীসকল এতিয়া কুৱেশ্যন 8ত চোৱা। তোমালোকক কুৱেশ্যন 8ত দিছে, ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা। ঠিক আছে, তো অন্তঃস্ৰৱণ হোৱা পানীৰ পৰিমাণ হৈছে 200 মিলিলিটাৰ আৰু অন্তঃস্ৰৱণ হ'বলৈ 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল আৰু পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰিব লাগে। ঠিক আছে, তো তোমালোকে এই প্ৰশ্নটোৰ সমাধানটো এইদৰে কৰিবা। তোমালোকে সমাধান দিবা। ঠিক আছে, উত্তৰ দিয়াৰ প্ৰয়োজন নাই যিহেতু এইটো এটা অংক টাইপৰ প্ৰশ্ন হয়। ঠিক আছে, তো সমাধান দি লিখিবা। দিয়া আছে পানীৰ পৰিমাণ কিমান আছিল? পানীৰ পৰিমাণ আছিল 200 মিলিলিটাৰ। অন্তঃস্ৰৱণৰ সময় 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল। ঠিক আছে, তো এনেকৈ দি ল'বা 40 মিনিট। তাৰপিছত লিখিবা, আমি জানো যে পানীৰ অন্তঃস্ৰৱণৰ হাৰ ইকুৱেল পানীৰ পৰিমাণ হৰণ অন্তঃস্ৰৱণৰ সময়। ঠিক আছে, পানীৰ অন্তঃস্ৰৱণৰ হাৰ নিৰ্ণয় কৰা ফৰ্মুলাটো হৈছে পানীৰ অন্তঃস্ৰৱণৰ হাৰ ইকুৱেল বা সমান পানীৰ পৰিমাণ হৰণ অন্তঃস্ৰৱণৰ হাৰ। ঠিক আছে, মানে অন্তঃস্ৰৱণৰ সময়ৰে পানীৰ পৰিমাণক হৰণ কৰিলে যিটো মান পোৱা যাব সেইটোৱে হ'ব পানীৰ অন্তঃস্ৰৱণৰ হাৰ। ঠিক আছে, তো পানীৰ পৰিমাণ আছিলে 200 মিলিলিটাৰ। ঠিক আছে, তো ওপৰত বহাই দিবা 200 মিলিলিটাৰ, তাৰপিছত তলত বহাবা 40 মিনিট, কাৰণ অন্তঃস্ৰৱণৰ সময় আছিলে 40 মিনিট। ঠিক আছে, 40 মিনিটেৰে অৰ্থাৎ 40ৰে 200 হৰণ কৰিলে 5 বাৰ যায়। ঠিক আছে, তাৰপিছত লিখিবা 5 মিলিলিটাৰ পাৰ মিনিট। ঠিক আছে, এই মিনিটটো তলত আহি গ'ল। ঠিক আছে, তাৰপিছত এনেদৰে লিখি দিবা, এতেকে পানীৰ অন্তঃস্ৰৱণৰ হাৰ ইকুৱেল 5 মিলিলিটাৰ পাৰ মিনিট, মানে প্ৰত্যেক 1 মিনিটত 5 মিলিলিটাৰকৈ পানী অন্তঃস্ৰৱণ হৈছিল। ঠিক আছে, তো এইদৰে তোমালোকে এই সমাধানটো কৰিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া 9 নম্বৰত চোৱা। তোমালোকক 9 নম্বৰত দিছে, মাটিৰ প্ৰদূষণ আৰু মাটিৰ খোহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা। তো উত্তৰ দি লিখিবা, মাটিৰ প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল প্লাষ্টিক আৰু পলিথিন। পলিথিনৰ বেগ আৰু প্লাষ্টিকৰ ব্যৱহাৰে মাটি বহুত বেছি পৰিমাণে প্ৰদূষিত কৰিছে। প্লাষ্টিকবোৰ মাটিৰ লগত মিলি যাবলৈ বহু হাজাৰ বছৰ লাগি যায়। সেইকাৰণে প্লাষ্টিকৰ পলিথিনৰ সলনি কাগজৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। এইবোৰে মাটিত থকা জীৱবোৰকো ধ্বংস কৰে। মাটি প্ৰদূষণ কৰা আন পদাৰ্থবোৰ হ'ল বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আৰু আৱৰ্জনা। এইবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ ধ্বংস কৰি দিয়ে। খেতি পথাৰত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ সলনি ঘৰতে তৈয়াৰ কৰি লোৱা পচন সাৰ বা গৰুৰ গোবৰ ব্যৱহাৰ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল প্লাষ্টিক কেতিয়াও ব্যৱহাৰ কৰিব নালাগে, কাৰণ প্লাষ্টিক যেতিয়া মাটিত পেলাই থোৱা হয় তেতিয়া ইহঁত মাটিৰ সৈতে মিহলি হৈ নাযায় আৰু ইহঁতে মাটিৰ গুণাগুণ নষ্ট কৰে আৰু ইহঁতে জীৱবোৰকো ধ্বংস কৰে। আৰু কল কাৰখানাৰ পৰা যিবোৰ আৱৰ্জনা ওলায় সেই আৱৰ্জনাবোৰো মাটিত পেলাব নালাগে, কাৰণ ইহঁতে মাটিৰ গুণাগুণ নষ্ট কৰি দিয়ে। আৰু খেতিপথাৰত যে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয়, এই ৰাসায়নিক সাৰবিলাকৰ সলনি জৈৱিক সাৰ অৰ্থাৎ গৰুৰ গোবৰ বা পচন সাৰ এইবিলাক ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, তাৰপিছত লিখিবা, মাটিৰ খোহনীয়া ৰোধ কৰিবলৈ আমি গছ গছনি ৰোপণ কৰিব লাগিব। আজিকালি বনাঞ্চলবোৰ ধ্বংস কৰি মানুহে নানান ধৰণৰ উদ্যোগ কল কাৰখানা গঢ় দিছে। ইয়াৰ ফলত গছৰ পৰিমাণ কমি গৈছে আৰু মাটি খোহনীয়া বাঢ়ি গৈছে। মাটি খোহনীয়া ৰোধ কৰিবলৈ মানুহে নদ নদীৰ বান্ধবোৰ ভালকৈ দিব লাগিব। নদীৰ গৰাখহনীয়া হোৱাৰ ফলত বহুত মানুহে হাজাৰ হাজাৰ বিঘা খেতি আৰু বেটি মাটি হেৰুৱাইছে। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ অলপ দীঘল হয়। ঠিক আছে, তোমালোকে এইদৰে লিখিব লাগিব, কাৰণ এইটো কমেও 3 মাৰ্কৰ কুৱেশ্যন। ঠিক আছে, বা 4 মাৰ্কো দিব পাৰে, সেইকাৰণে অলপ লংকৈ লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল এতিয়া কুৱেশ্যন 10ত চোৱা। তোমালোকক 10ত দিছে, তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা। তো এইটো এটা শব্দ শৃংখল হয় আৰু ইয়াত তোমালোকক ইংগিত দিছে। তো এই ইংগিতবিলাকৰ সহায় লৈ এই শব্দ শৃংখলটো সমাধান কৰিব লাগে। ঠিক আছে, তো তোমালোকক প্ৰথমে দিছে থিয়কৈ। ঠিক আছে, তাৰমানে তলৰ ফালে লিখিব লাগিব এনেকৈ, আৰু তাৰপিছত আছে পথালিকৈ। ঠিক আছে, এনেকৈ লিখি যাব লাগিব।
তো একত দিছে ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থকা মাটিৰ প্ৰকাৰটো ঠিক আছে আমি সকলোৱে জানো যে দুমুজা মাটিত ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান ঠিক আছে তো এটো লিখিব লাগে থিয়কৈ তো ইয়াত বহিব দুমুজা মাটি ধুনীয়াকৈ লিখিবা দুমুজা মাটি দতুকাৰ দু মত উকাৰ মু বাইকে জতাকাৰ যা মতাকাৰ মা তথিশিকাটি ঠিক আছে দুমুজা মাটি তাৰ পিছত 2 নম্বৰত চোৱা 2 নম্বৰত আছে পথালিকৈ মাটিত থকা পচা পদাৰ্থ ঠিক আছে মাটিত থকা পচা পদাৰ্থ এটো হ'ব হিউমাস আৰু এটো লিখিব লাগে 2 নম্বৰত এট লিখিবা সতিশিকাৰ হি উ হিউ মতাকাৰ মা দ্বিতীয়ছ হিউমাস ঠিক আছে এতে তিনিত চোৱা তোমালোকক তিনিত দিছে এক কমপ্লিট হৈ গল তিনিত চোৱা মাটিৰ আটাইতকৈ ওপৰৰ বৰটোৰ এটা বৈশিষ্ট্য ঠিক আছে এটো তিনি আৰু এটো হ'ব থিয়কৈ ঠিক আছে তো ইয়াত তোমালোকে লিখিবা কোমল কু কোমল ঠিক আছে তো তিনিটো কমপ্লিট হৈ গল এতিয়া চাৰিত চোৱা তোমালোকক চাৰিত দিছে কম পৰিমাণৰ হিউমাস আৰু অধিক পৰিমাণৰ খনিজ পদাৰ্থ থকা মাটিৰ তৰপটো ঠিক আছে তো এটো চাৰিত লিখিব লাগে তো এটো হ'ব মধ্য তৰপ তে তোমালোকে লিখিবা মধ্য তৰপ মটো দি আছে দয়দ্য মধ্য ত ৰ প মধ্য তৰপ তো চাৰিটো হৈ গল এতিয়া পাছত চোৱা সৰস্বতীসকল তোমালোকক পাছত দিছে দুমুজা মাটিত বালি বোকাৰ বাহিৰেও থকা আনবিধ উপাদান তো এটো হ'ব পলস ঠিক আছে এটো বহিব পাছত তো চোৱাচোন পাঁচ ক'ত আছে ইয়েস ইয়াত পাঁচ আছে পটো দে আছে ইয়াত বহিব ল আৰু ইয়াত বহিব দন্তীয় হ ঠিক আছে পলস আৰু এটা আছে 6 দিছে হিউমাস আৰু জি কণিকাৰ মিশ্ৰণক মাটি বুলি কোৱা হয় ঠিক আছে তো এটো বহিব 6 নম্বৰত তো এটো হ'ব হিল লটো আছে ইয়াত সতিশিকাৰ হিটো দিলেই হ'ল ছাত্ৰছাত্ৰীসকল ভিডিওটো কেনে লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰি দিয়া আৰু জনি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেলেগ পাঠৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা প্লেলিষ্টত গুটেইকেইটা পাঠৰ গুটেইকেইটা চেপ্টাৰ গুটেইকেইটা পাঠৰ ভিডিও বনাই সজাই থোৱা আছে ঠিক আছে আৰু ডেসক্ৰিপচনত মই লিংক দি থৈছো তাত ক্লিক কৰিও বেলেগ পাঠৰ ভিডিও চাব পাৰিবা আৰু ইন স্ক্ৰিনত ভিডিও শো হ'ব তাত ক্লিক কৰিও বেলেগ পাঠৰ ভিডিও চাব পাৰিবা তো আজিৰ ভিডিওটো মানে আছিল আজিৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ